নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা চাকৰি এপ্লাই আপোনালোকৰ বহুতে কৰিলে, যিসকলে কৰা নাই সেইসকলৰ ক্ষেত্ৰত মই কৈছোঁ যে এপেক্স বেংকৰ এটা ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজ ওলাইছিলে। আপোনালোকে যদি বৰ্তমানো আবেদন কৰা নাই আপোনালোকে আবেদন কৰক, কাৰণ দিন বৰ বেছি আৰু নাই আৰু 4 দিনমান আপোনালোকৰ বাকী আছে। চ' চাকৰিটো ভাল হয়, যথেষ্ট ভাল হয়, আৰু ইয়াতে আপোনালোকৰ আবেদনৰ যিটো প্ৰক্ৰিয়া সেইটো একেবাৰে মানে সহজ হয়। চ' সোনকালে আবেদন কৰক। মই গোটেই এডভাৰটাইজটো এবাৰ দেখাই দিওঁ, আপোনালোকে চাই লওক। চ' এইটো হৈছে এডভাৰটাইজটো, যিটো আছাম কোঅপাৰেটিভ এপেক্স বেংক তেওঁলোকৰ ফালৰ পৰা ওলাইছে, আৰু পষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট। চ' এই যিটো পষ্ট হয় ইয়াৰে আপোনালোকৰ পে স্কেল হৈছে 18,730 পৰা লৈ পেলাই 68,040লৈকে, আৰু গ্ৰেড পে হৈছে 4,400। চ' ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড আপোনালোকে এক্সপেক্ট কৰক 35 to 40,000ৰ ভিতৰত আপোনালোকৰ হ'ব লাগে। চ' ভেকেঞ্চি আছে 120টা, টোটেল 120টা আপোনালোকৰ পষ্ট আছে, আৰু ইয়াতে আবেদন কৰিবৰ কাৰণে মিনিমাম আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। সেইটো মনত ৰাখিব, যিকোনো গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে মানে যিকোনো ষ্ট্ৰীমত কৰক, লাগিলে বি হওক, বি টেক হওক, আপোনালোকে BCA MCA যিকোনো আপোনালোকে পঢ়ক, BBA হওক, চ' সকলোৱে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কিন্তু মিনিমাম আপোনালোকে 45% মাৰ্কছ আপোনালোকে পাব লাগিব, আৰু কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। চ' বয়সৰ লিমিট দি দিছে 21 পৰা 34 বছৰ বয়সৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। চ' আবেদন কৰিবলৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, যিটো আপোনালোকে www.apexbankassam.com এই ৱেবছাইটটো আপোনালোকে গৈ পেলাই আপোনালোকে আবেদন কৰিব আপোনালোকে পাৰিব। নহ'লে আৰু এটা ৱেবছাইট আছে, যিটো হৈছে www.recruitmentapexbankassam.com/apexbank। সেইটো আপোনালোকে মাৰিলেও আপোনালোকে ডাইৰেক্ট এপ্লাই আপোনালোকে কৰিব পাৰিব। চ' এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 29 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, 29 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট হৈছে 13 ফেব্ৰুৱাৰী 2024 আপ টু 5 PM। অ'কে, 5টা বজাত আপোনালোকে 13 তাৰিখলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আছে, সকলোৱে দিব লাগিব 650 টকা, 650 ৰুপিজ সকলোৱে আপোনালোকে দিব লাগিব। চ' বাকী আপোনালোকে যিটো চিলেকশ্যন প্ৰচেছ হয়, ইয়াত আপোনালোকৰ ৰিটেন এক্সাম থাকিব আৰু এটা পাৰ্চনেল ইণ্টাৰভিউ থাকিব। চ' ৰিটেন এক্সামিনেশ্যন যেতিয়া যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। চ' আপোনালোকে সেই বস্তুটো চাই ল'ব। তাৰপিছত আপোনালোকে যিসকলে ক'ৰবাত চাকৰি কৰি আছে সেইসকল মানুহে যেতিয়া আপোনালোকে জইন কৰিবলৈ যাব, তেতিয়া এখন ডিছচাৰ্জ চাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰিব লাগিব। অ'কে, সেইটো মনত ৰাখিব। চ' কণ্ডিশ্যন কিছুমান আছে আপোনালোকৰ, এইখিনি আৰু বেলেগ ইমান কথা নাই। চ' এইটোৱে আছিলে এডভাৰটাইজ, ইমান বৰ বিশেষ হেৰি নাই। আপোনালোকে আবেদন যেতিয়া কৰিব তেতিয়া আপোনালোকে গোটেইখিনি গম পাবই, কিন্তু মেইন কথা এইখিনি, আপোনালোকৰ ভেকেঞ্চি 120টা, পে স্কেল এইটো, গ্ৰেজুৱেট হ'লেই হ'ল, আৰু আপোনালোকৰ 21 পৰা 34 বছৰ বয়সৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। চ' এপেক্স বেংকৰ যি এইটো চাকৰি আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে গ্ৰেজুৱেট হ'লেই হ'ল, আৰু খালি মিনিমাম 45% আপোনালোকৰ থাকিব লাগিব আবেদন কৰিবৰ কাৰণে। তাৰ তলত যিসকলৰ হয় সেইসকলে আবেদন কৰিব নোৱাৰিব। কিন্তু আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কথা নাই, আপোনালোকে যিকোনো ষ্ট্ৰীমত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে, লাগে সেয়া BTech হওক, আপোনালোকৰ BE হওক, এনি কাইণ্ড অফ ডিগ্ৰী, যিসকল গ্ৰেজুৱেট, চ' সেই সকলোৱে আবেদন কৰিব পাৰিব, সেইটো মনত ৰাখিব। খালি পইচা সকলোৰে কাৰণে 650 টকা আপোনালোকে অনলাইন আপোনালোকে পে' কৰিব লাগিব, আৰু এই ৱেবছাইট যি দুটা ৱেবছাইট আপোনালোকক দেখাইছোঁ সেইকেইটা আপোনালোকে খুলি লৈ আপোনালোকে তাতে ৰেজিষ্টাৰ আপোনালোকে কৰিব পাৰিব। চ' এপ্লাই কৰক সোনকালে, যিহেতু ডেট মানে একেবাৰে টাইম বহুত কম, আৰু 13 তাৰিখৰ সন্ধ্যা 5টা বজালৈকেহে আপোনালোকৰ আবেদনৰ লিংক খোলা থাকিব। চ' সোনকালে কৰক, আৰু ভাল হয়, দৰমহা যথেষ্ট ভাল, আৰু সেইটোৱে কওঁ যে আপোনালোকৰ পৰীক্ষাও ইমান হেৰি নহয়। ৰিটেন পৰীক্ষা এটা থাকিব, তাৰপিছত এটা ইণ্টাৰভিউ থাকিব, সেই দুটাই আপোনালোকৰ মানে পৰীক্ষাৰ হেৰি আৰু। চ' সোনকালে আবেদন কৰক, আৰু কিবা যদি বিশেষ থাকে আপোনালোকে জনাব পাৰে। থেংক ইউ।